বিনয়, মই এইকেইদিন লক্ষ্য কৰিছো তই নীলাঞ্জনাৰ লগত ফুৰা চকা বেছিকৈ কৰিছ। পিছত পস্তাব লাগিব চাবি। তাই চহৰৰ ধনী ঘৰৰ ছোৱালী। তাই ঘৰৰ গাড়ী চলাও মই, সিহঁতৰ ঘৰৰ ড্ৰাইভাৰ মই, আৰু তই আমাৰ সেই গাঁৱৰ পৰা ইয়াত চাকৰি বিচাৰি আহিছ। তাইৰ লগত বেছি মিতিৰালি নকৰিবি, পিছত চকুলো টুকিব লাগিব। তই তাইক ভাল পোৱাৰ অকাত নাই, তই তাইক ভাল পাব নোৱাৰ। গতিকে তাইৰ লগত বেছি মিলিজুলিও নাথাকিবি। ৰতন দাদা, নীলাঞ্জনা ছোৱালীজনী বৰ সহজ সৰল। তাই বৰ ভাল ছোৱালী অ। তাইৰ লগত যদি মই নাথাকো বুলিও ভাবো, তাইৰ ব্যক্তিত্বটোৱে মোক তাইৰ প্ৰতি আকৰ্ষিত কৰি তোলে। আৰু মোকতো তাইৰ ফোন নাম্বাৰো দিছে, তাইতো মোক লগ কৰিব মাতে। ছাৰে এই কথাবোৰ ভাল নাপায়, আৰু যদি কেনেবাকৈ ছাৰে তহঁতৰ মিতিৰালি বেছি লৈ যায়, ক্ষমা নকৰিব আকৌ। তাই সহজ সৰল হয়, কিন্তু ছাৰ সম্পূৰ্ণ বিপৰীত। ছাৰে এইবোৰ যি টি মানুহৰ লগত তাইক সংস্পৰ্শলৈ আহিব দিব নিবিচাৰে। হয়তো তোৰ লগত এনেকৈ কথা পতা, পাৰ্কত গৈ বহা, এইবোৰ গম নাপাই চাগে। গম পালে কিন্তু মোৰো চাকৰি যাব, কৈ থলো তোক। ইমান বছৰে মই সেই চাকৰিটোৰ পৰাই মোৰ মা দেউতাৰ দৰৱৰ খৰচকে আদি কৰি তেল নিমখৰ খৰচ দি আছো। যদি কেনেবাকৈ নাই, মই এই চাকৰিটো এৰিব নোৱাৰো অ। ৰতন দাদা, এইটো নাভাবিব যে মই কিবা ভুল কৰি আপোনাৰ চাকৰিটো নিম। আপুনি মোক এই চহৰলৈ মাতিছে কাম বিচাৰি দিম বুলি। মই আপোনাক সন্মান কৰো। মোক কাম এটা বিচাৰি দিয়ক। এনেকৈতো এসপ্তাহ পাৰ হৈ গ'ল, মই ক'ত কি কাম পাম আৰু। ধৈৰ্য ধৰ, কোম্পানী এটাৰ মালিক এজনৰ লগত মই কথা পাতিছো। সোনকালেই তাৰ খবৰটো দিব। মই অনা টকাখিনিও এদাই হ'ল। আপোনাৰ টকাৰে আৰু মই ইয়াত থাকিবলৈ নাই, মই ঘৰলৈহে যামগৈ বুলি ভাবিছো। তই মোৰ ভাই, তহঁতবোৰ মোৰ গাঁৱৰ ভাইটি হলেও নিজৰ ভাইৰ দৰে। নিজৰ ভাইটি থকাহেঁতেনো মই এইদৰে আনি ইয়াত ৰাখিলোহেঁতেন। মই উপাৰ্জন কৰা পইচাৰে দুদিন তিনদিন খালে মোৰ একো অনিষ্ট নহয়। যেতিয়ালৈকে চাকৰিৰ একো সন্ধান নাপাওঁ ইয়াতে থাক। আপোনাক বহুত ধন্যবাদ যে আপুনি মোৰ কথা ইমানখিনি ভাবিছে। আপোনাৰ কথা চিন্তা কৰিয়েই মই নীলাঞ্জনাৰ লগত অলপ দূৰত্ব বজাই ৰাখিম। কেৱল মোৰ কথা চিন্তা কৰিয়ে নহয় অ বিনয়, তোৰ কথাও তই ভাবিব লাগিব। নীলাঞ্জনাৰ লগত ঘনিষ্ঠতাই এইবোৰ বিপদ চপাই আনিব। বিনয়, তোমালৈ মই ইমানকৈ ফোন কৰি আছো, কিন্তু তুমি মোৰ ফোনটো ৰিচিভ কৰা নাই। মই ভাবিছিলোৱেই তুমি এইখিনি ঠাইতে থাকিবা, যিখিনি ঠাইত আমি দুয়ো আবেলি কথা পাতো। কিয় তুমি মোক ইগনৰ কৰিছা? কিবা জগৰ লগালো নেকি মই তোমাক? তেনেকুৱা একো কথা নাই নীলাঞ্জনা, তুমি মোৰ লগত বৰকৈ কথা নপতাটোৱে মই ভাল পাম। মানে তুমি মোক ইগনৰ কৰা, ময়ো তোমাক ইগনৰ কৰি চলিম। এইকেইদিন তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছিলো সঁচা, কিন্তু তোমাৰ মোৰ ফ্ৰেণ্ডশ্বিপৰ কথা যদি তোমাৰ ঘৰত গম পায়, কথাটো বেয়া হ'ব। কিয় বেয়া হ'ব? একো নহয়। মই তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰা কথা মোৰ ঘৰত গম পালেও একো নহয়। নীলাঞ্জনা, মই গাঁৱৰ তেনেই দুখীয়া ঘৰৰ ল'ৰা। তোমাৰ নিচিনা ধনী ঘৰৰ ছোৱালী এজনীৰ লগত কথা পতাৰে মোৰ অকাত নাই। তেনে ক্ষেত্ৰত তুমি মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছা? এইবোৰ কথা ক'লে মই বৰ বেয়া পাওঁ বিনয়। জানানে, আজি মই তোমাক মোৰ মনৰ কথা এটা ক'বলৈ আহিছো। আচলতে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি মই এইকেইদিনতে বুজি উঠিছো যে তুমি মোৰ বাবে পাৰফেক্ট। মই তোমাৰ বাবে পাৰফেক্ট? তুমি মোৰ বাবে পাৰফেক্ট। তুমি মোৰ হয়, মই তোমাৰ হ'ব বিচাৰো। মানে মই তোমাক ভাল পাওঁ, তুমিও মোক ভাল পোৱাটো বিচাৰো মই। তুমিতো মোক সেইদিনা কৈছিলা তোমাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই। তেন্তে মই তোমাৰ গাৰ্লফ্ৰেণ্ড হ'ব পাৰোনে? নীলাঞ্জনা, এইবোৰ তুমি কি কৈছা? নাই, সেয়া অসম্ভৱ। কিয় এয়া অসম্ভৱ? মই ধনী ঘৰৰ ছোৱালী আৰু তুমি গাঁৱৰ দুখীয়া ঘৰৰ ল'ৰা, সেইবাবে। সেইটোৱে নীলাঞ্জনা, তোমাৰ মোৰ ভাল পোৱা গভীৰ হলে, মানে তোমাক মই ভাল পালে, তুমি মোক ভাল পালে, আমাৰ সেই ভাল পোৱা গভীৰ হ'ব। আৰু যেতিয়া আমাৰ গভীৰ ভাল পোৱাই পূৰ্ণতা নাপাব, তেতিয়া আমি হতাশ হ'ম, ভাগি পৰিম। হয়তো এদিন এনেকুৱা পৰিস্থিতি আহিব যে আমি নিজেই নিজক চম্ভালিব নোৱাৰিম। মই সেই পৰিস্থিতিলৈ সাজু নহয়। মোৰ মা দেউতাই মোক লৈ বহুত আশা কৰে অ। মোৰ এজনী সৰু ভণ্টিও আছে। তাইক ভাল কাপোৰ কিনি দিয়া, তাইক ধুনীয়াকৈ বিয়াখন দিয়া, এইবোৰ মোৰো দায়িত্ব। মই তাইক কথা দি থৈ আহিছো যে তাই যদি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ভাল হয়, তেতিয়া মই তাইক চহৰত পঢ়ুৱাবলৈ আনিম। মোৰ চহৰত পঢ়িবৰ আশা আছিল, কিন্তু সেই আশা পূৰ্ণ হ'ল। এতিয়া মই ভণ্টিৰ দ্বাৰা সেই আশা পূৰ কৰিব বিচাৰিছো। নীলাঞ্জনা, মোক ক্ষমা কৰি দিবা। মই তোমাৰ প্ৰেমত নাই, মই এইবোৰ ভাবিব নোৱাৰো। বিনয়, সঁচাকৈ কৈছো, মই তোমাক বহুত ভাল পাওঁ। আমাৰ এই ভাল পোৱাৰ মাজত মই ধন টকা সা সম্পত্তি এইবোৰ আনিব বিচৰা নাই। ভালপোৱাই জানো ধন বিচাৰে, ভালপোৱাই জানো সম্পত্তি বিচাৰে। কেৱল মৰম, ময়ো সেই মৰমেই বিচাৰো। তুমিতো মোৰ লগত থাকি বুজিছা যে মই মোৰ পাপাতকৈ সম্পূৰ্ণ পৃথক। মই মোৰ পাপাৰ কথাখিনিও তোমাক কৈছো। আৰু শুনা, মই পাপাৰ একমাত্ৰ ছোৱালী।
আৰু পাপাই মই বিচৰা বস্তু সৰুৰ পৰা দি আছে, তোমাকো দিব। প্লিজ মোৰ ভাল পোৱা একচেপ্ট কৰা। নীলাঞ্জনা, কথাবোৰ বুজিবলৈ চেষ্টা কৰা। আমাৰ এই ভালপোৱা অসম্ভৱ। আমাৰ এই ভালপোৱাৰ মিলন নহ'ব। হয়, তোমাৰ লগত কথা পাতি মোৰো ভাল লাগে। মোৰো ভাল লাগে তোমাৰ লগত সময় পাৰ কৰি। মোৰো ভাল লাগিছে যে তোমাক মই ভাল পাই পেলাইছোঁ। হয় নীলাঞ্জনা, মই তোমাক ক'ব পৰা নাই, কিন্তু ময়ো তোমাক ভাল পাওঁ। কিন্তু এই ভালপোৱা আমি কণ্টিনিউ কৰিব নোৱাৰিম। মই হয়তো তোমাৰ ওচৰত মোৰ ভালপোৱাখিনি বা মই তোমাক যে ভাল পাওঁ সেইখিনি অনুভৱ কৰিব পাৰিছোঁ, কিন্তু এই ভালপোৱা আগবঢ়াই নিবলৈ মই সাহস কৰিব নোৱাৰোঁ নীলাঞ্জনা। কিয়? কেৱল মই ধনী ঘৰৰ ছোৱালী হোৱাৰ বাবে? মই ধনী ঘৰৰ ছোৱালী হ'লো, ইয়াত মোৰ ভুল কি? প্লিজ মোৰ জীৱনলৈ আহা তুমি। তোমাৰ লগত থকা সময়বোৰ মোৰ বৰ ভাল লাগে। চহৰৰ যান্ত্ৰিকতাৰ মাজত মই আবদ্ধ হৈ থাকিব বিচৰা নাই। মই তোমাৰ লগত, তোমাৰ কাষত থাকি গাঁৱত থাকিব বিচাৰিছোঁ। অসম্ভৱ নীলাঞ্জনা। তুমি চহৰৰ ধনী ঘৰৰ ছোৱালীজনী গৈ আমাৰ গাঁৱৰ বোকা বালিৰ লগত মিলি যাব নোৱাৰা। তুমি কি ভাবিছা তুমি ভবাৰ দৰে ইমান সহজ নহয় অ' নীলাঞ্জনা। আমাৰ জীৱনটো তুমি ভবাৰ দৰে ইমান সহজ নহয়। যদি জীৱনত মনে বিচৰাজন কাষত থাকে, যদি মনৰ পৰা ভাল পোৱাজন লগত থাকে, তেতিয়া সকলোবোৰ সম্ভৱ আৰু সকলোবোৰ সহজ হৈ পৰে অ'। তুমি মোক ভাল পোৱা বুলি জানি বহুত ভাল লাগিল। তুমি নিবিচাৰিলেও মই এই ভাল পোৱা কণ্টিনিউ কৰিম। মই তোমাক ভাল পাই যাম। আৰু মই জানো তুমিও মোক গ্ৰহণ কৰিবা। নীলাঞ্জনা, সেয়া বৰ বেয়া কৰিব ওলাইছা তুমি। যদি তুমি এইটোকে বিচাৰিছা, তেতিয়াহ'লে মই ইয়াত নাথাকোঁ। মই গাঁৱৰ ঘৰলৈ গুচি যাম। কিয়? মোৰ ভাল পোৱাৰ পৰা আঁতৰি যাব বিচাৰিছা তুমি কিয়? তোমাৰ ভয় হৈছে যে আমাৰ ভাল পোৱাৰ এই পূৰ্ণতা নাপাব। মই তোমাক কথা দিছোঁ, মই মা দেউতাকো যদি এৰিবলগীয়া হয় তোমাৰ বাবে, তেন্তে এৰি দিম। মোক তোমাক লাগে, মোক সেইখিনি মধুৰ সময় লাগে, আৰু মোক সেইখিনি পৰিৱেশ লাগে য'ত কেৱল মানুহৰ মৰম ভাল পোৱা থাকে, য'ত টকা পইচাৰ হিচাপ নহয়, কেৱল মৰম আৰু মৰম থাকে, আদৰ থাকে, ইজনে সিজনক কৰা সন্মান থাকে। আৰু মই জানো যে এইখিনি গাঁৱত পায়। মোক তোমাৰ লগত লৈ যোৱা, মোক লৈ যোৱা বিনয়। নীলাঞ্জনা, তুমি যদি ইমানকৈয়ে জেদ ধৰিছা, তেন্তে ঠিক আছে। আজিৰ পৰা আমাৰ সম্পৰ্কটো ভালপোৱা সম্পৰ্কেৰে আগবাঢ়ি যাব। কিন্তু তুমি কোনো চিন্তা নকৰিবা, মই সকলো ঠিক কৰি দিম। আৰু তোমাক আজি মই গুড নিউজ এটাও দিব বিচাৰিছোঁ। গুড নিউজ? অঁ, আমাৰ কোম্পানীত জব অফাৰ আহিছে। আমাৰ কোম্পানীৰ পৰা এটা এডভাৰটাইজ দিব, ইণ্টাৰভিউ ল'ব, তাত জব দিয়া হ'ব। পোষ্ট কেইবাটাও খালী হৈছে, আৰু তাৰে এটা পোষ্টত তোমাক চিলেক্ট কৰিবৰ বাবে মই পাপাক ৰিকুৱেষ্ট কৰিম। তুমি মাথো ইণ্টাৰভিউৰ বাবে সাজু হোৱা। ঠিক আছে, কিন্তু তুমি পাপাক ৰিকুৱেষ্ট কৰিব নালাগে। মই নিজেই ইণ্টাৰভিউ দিম। মই তোমাৰ ৰিকুৱেষ্ট মতে তোমাৰ পাপাৰ পৰা চাকৰি ল'লেচোন তোমালোকৰ মানে মোৰ দুৰ্বলতাখিনি তোমাৰ দেউতাই গম পাই যাব। আৰু এজন দুৰ্বল মানুহৰ বাবে এজন নিজে দুৰ্বলতা দেখাই দিয়া মানুহলৈ নিজৰ জীয়েকক বিয়া দিবলৈ কেতিয়াও সাজু নহ'ব। থেংক ইউ ছ' মাছ যে ভগৱানে মোক ইমান ধুনীয়া এটা উপহাৰ দিলে, তোমাক দিলে। মইতো সেইটোৱে শুনিব বিচাৰিছিলোঁ যে তুমি নিজৰ দমত নিজেই সেই চাকৰিটো লোৱা। মই তোমাক মাথো সেই এডভাৰটাইজৰ কাগজখন দিম, তুমি ইণ্টাৰভিউৰ বাবে সাজু হোৱা, আৰু মোৰ বিশ্বাস তুমি চাকৰিটো নিজৰ দমতেই পাবা। হ'ব দিয়া নীলাঞ্জনা, ভাল লাগিল তোমাৰ লগত কথা পাতি। ভালটো লাগিবই। আজিৰ পৰা সদায় আমি কথা পাতিম, আগতকৈও বেছি। ব'লা মই ৰেষ্টুৰেণ্টলৈ লৈ যাওঁ তোমাক। মই জানো যে তুমি ভালকৈ একো এটা খোৱা নাইকিয়া। মই আজি তুমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই বুলি জানিছিলোঁ। কোনে ক'লে জানানে? ৰতন দাদাই ক'লে। মনটো ভাল লাগি থকা নাছিল সেইবাবে। এতিয়া তোমাৰ মন ভাল লগোৱাৰ দায়িত্ব মোৰ, আৰু কেতিয়াবা যদি মোৰ মন বেয়া হৈ থাকে, মোৰ মন ভাল লগোৱাৰ দায়িত্বও তোমাৰ হ'ব। নিশ্চয়। অ' ৰতন দা, তই কেতিয়া আহিলি? কালিতো মোক খুৰী আৰু বৰমা কোনেও খোৱা নাইকিয়া, যে তই আহিছ? মই কালিয়ে আহিলোঁ। ঐ, তোৰ খবৰ কেনে? ভালে আছনে? আছো দে। ঐ ৰতন দাদা, মানে বিনয়টো তোৰ লগতে থাকে ন? সি আহিছে নেকি বাৰু? সিও আহিছে হয়? নাই, বিনয় নাই অহা। সি তাত চাকৰি পালে নহয়। সি এতিয়া আহিব নোৱাৰে, ছুটীতহে পাৰিব আৰু। বিনয়ে চাকৰি পালে? কিন্তু সি মোক এবাৰো কোৱা নাই যে। ক'ত চাকৰি পালে? মই জানিছিলোৱে সি পঢ়াত ইমান চোকা আছে, চাকৰিটো সি পাবই।
মই যি ঘৰ মানুহৰ গাড়ী চলাওঁ সেই মানুহ ঘৰৰ নিজৰ কোম্পানী আছে, তাতে চাকৰি পালে। ইণ্টাৰভিউত সি পাছ কৰিলে। মোৰ মানে শিক্ষাৰ অৰ্হতা নাই বাবেহে মই ড্ৰাইভাৰ কৰি আছো। বাৰু একো নাই দে, এতিয়াও মই সুখী বাৰু। সিহঁতৰ ঘৰৰ মানুহেও গম নাপায় নেকি সি যে চাকৰি পাইছে? কোনেও কোৱা নাই মোক। অৱশ্যে মই যোৱাও নাই বাৰু, আজি এসপ্তাহমান সেইফালে যোৱাই নাই। তাৰ চাকৰিটো হোৱা আজি 5 দিনমানহে হৈছে। তই তাৰ লগত সৰুৰ পৰা খেলিছ, একেলগে থাক, তহঁতৰ মাজত ভাল বুজাবুজি আছে। সেইবাবেহে মইতো কথা এটা ক'বলৈ লৈছো। তাৰো ফোনটো বেয়া হ'ল যে মোৰ ফোনৰ পৰাহে কথা পাতিছে ঘৰলৈও। তোক চাগে এইবোৰ ক'ব পৰা নাই। কথাটো হ'ল মানে বিনয়ে চহৰত এজনী ছোৱালীৰ প্ৰেমত পৰিছে, কিন্তু সেই ভাল পোৱাই তাৰ জীৱনলৈ অন্ধকাৰ নমাই নানিলেই হয়। মোৰ বৰ ভয় লাগিছে অ'। তই পাৰিলে ফোন এটা কৰি তাক বুজাবিচোন। সি নিজৰ ফোন ল'বই বাৰু প্ৰথম দৰমহাত। ছোৱালীজনীয়ে ফোন এটা দিব লৈছিল, সি নললে বোলে। কি? বিনয়ে চহৰত ছোৱালীও ভাল পালেগৈ? কাকুলি। কিন্তু কাকুলি, ছোৱালীজনী হৈছে মোৰ মালিকৰ ঘৰৰ ছোৱালী। বহুত ধনী সিহঁত। ছোৱালীজনী ভাল, সহজ সৰল, চহৰীয়া ছোৱালী যদিও অলপো গভভেম নাই। ইমান ধনী ঘৰৰ যদিও একেবাৰে সাধাৰণ ছোৱালীৰ দৰে। নীলাঞ্জনা তাইৰ নাম। কিন্তু সিহঁতৰ এই ভাল পোৱা মোৰ কিন্তু বৰ ভয় লগাৰ দৰেহে হৈছে। বাৰু, তাৰ ফোন নাম্বাৰ নতুনকৈ ল'লে তোলৈতো ফোন কৰিবই। তই তাক কথাবোৰ কৈ দিবি। মই আহিছো দে। চহৰৰ ছোৱালী ভাল নাপাবলৈ তাক বুজনি দিব মই নোৱাৰো ৰতন দা। আজি তই মোক এইবোৰ কি কথা শুনালি? যিটো ল'ৰাক মই সৰুৰ পৰা ভাল পাই আহিছো, যিটো ল'ৰাৰ পত্নী হ'বলৈ মই আশা কৰি আছো, সপোন ৰচি আছো, সি চহৰত গৈ বেলেগ ছোৱালীৰ প্ৰেমত পৰিছে বুলি শুনি মোৰ বুকুখন কিয় নিবিষাব বাৰু? কিয় এনেকুৱা কৰিলি তই? গাঁৱত ইমান দিন তোৰ লগত থাকিলো মই, খেলিলো একেলগে, স্কুল গলো, কলেজ গলো। কোনোদিন তইও মোক নকলি যে মোক তই ভাল পাৱ, আৰু ময়ো ক'বলৈ সাহস নকৰিলো। কিন্তু মই তোক বহুত ভাল পাওঁ বিনয়। তই এনেকুৱা কৰিব নালাগিছিল। বিনয়, তই মোক কিয় ভাল পাব নোৱাৰিলি? তই মোৰ লগত ডাঙৰ হৈছ, মোৰ লগত খেলিছ, মোৰ লগতে ইমানবোৰ সময় পাৰ কৰিলি। কোনোদিন মই তোৰ হৃদয়ত স্থান ল'ব নোৱাৰিলো। আজি চহৰলৈ যোৱা তোৰ এমাহ নহওঁতেই তই চহৰীয়া ছোৱালীৰ প্ৰেমত পৰিলি। হয়, মই জানিছিলো তই চহৰলৈ গ'লে মোক পাহৰি যাবি। আজি সেইটোৱেই হ'ল বিনয়। কিন্তু বিনয়, মই নোৱাৰো। মই বেলেগৰ হ'ব নোৱাৰো, কাৰণ মই তোকেই ভাল পাই আহিছো। সৰুৰ পৰা যাক নিজৰ স্বামী হিচাপে মনত কল্পনা কৰি আহিছো, সেই মানুহজনৰ বাহিৰে মই বেলেগৰ লগত কেনেকৈ নোৱাৰো বিনয়। তোক মই ভাল পাওঁ বিনয়, বহুত ভাল পাওঁ। কিন্তু তোৰ হৃদয়ত মোৰ স্থান নাই, কেতিয়াও নাই। মা, তুমি মোক কিয় মাতিছিলা? নীলাঞ্জনা, এয়া মই কি শুনিছো? তোমাৰ পাপা খঙতে কৰিব নোৱাৰা হৈ গৈছে। সেই ল'ৰাটোৰ লগত তোমাৰ মিতিৰালি বেছি হৈছে বুলি মই তোমাক কেতিয়াবাই সকীয়াই থৈছিলো। আজি গম পালো যে সেই ল'ৰাটোৰ লগত তুমি পাৰ্কত ঘণ্টা বাই ঘণ্টা বহি আছা। হয়, আজি অফিচ বন্ধ। সি তোমাৰ লগত কিয় ইমান সময় আছে? কিয়? মা, মই তাৰ লগত কথা পাতিলে কি বেয়া হ'ব পাৰেনো? তাৰ কি ষ্টেটাছ আছে হা? গাঁৱৰ পৰা অহা এটা সাধাৰণ ল'ৰাৰ লগত তুমি এইদৰে? পাপায়ে এই কথা গম পাইছে, পাপাক এইবোৰৰ খবৰ দিছে। আৰু পাপাই কি কৈছে জানানে? পাপায়ে তোমাৰ সেই বন্ধুৱে হয় নে কি হয় নাজানো, সেই বিনয়ক চাকৰিৰ পৰা এৰুৱাই দিব। মা, এজন ল'ৰাই মোৰ লগত কথা পাতিলে বোলে তাৰ লাইফটো শেষ কৰি দিবলৈ পাপাই অধিকাৰ ক'ত পালে? কিয় পাপাই এনেকুৱা কৰে? টকাৰ অহংকাৰ বেছিয়ে হৈছে পাপাৰ। আৰে, তুমি সেই ল'ৰাজনৰ লগত বেছি ঘনিষ্ঠতা দেখাইছা। তুমি কি ভাবিছা হা? তুমি সেই ল'ৰাজনৰ লগত কথা পাতি যাবা, তাৰ লগত অ'ত ত'ত লগ কৰিবা তাক গৈ, আৰু পাপাৰ সন্মান ৰৈ থাকিব। তোমাৰ বাবে পাপাৰ সন্মান শেষ হৈ যাব সকলোখিনি। তুমি ইমান কি বুলি যে ক'ম তোমাক? তোমাৰ চাগে মোলৈ থু পেলাই দিব মন গৈছে, কাৰণ মই গাঁৱৰ পৰা অহা দুখীয়া ঘৰৰ এটা ল'ৰাৰ লগত কথা পাতিছো, তাৰ লগত পাৰ্কত গৈছো, ৰেষ্টুৰেণ্ট গৈছো। নহমা, পাপাৰ দৰে তুমিও তেনেকুৱা কথাবোৰেই ক'বলৈ লৈছা। পাপাৰ দৰে তুমিও ধনী দুখীয়াৰ মাজত ভেদাভেদ আনিবলৈ লৈছা। কিন্তু মা, মই তোমালোকৰ সন্তান যদিও তোমালোকতকৈ পৃথক।
মই মোৰ জীৱনত কেৱল ধন টকা পইচা সা সম্পত্তি এইবোৰ নিবিচাৰোঁ। মই মৰম বিচাৰোঁ। জানিব বিচাৰিছা ন? মই সেই ল'ৰাজনৰ লগত বিনয়ৰ লগত সিমানকৈ কিয় কথা পাতোঁ? সিমান দীঘলীয়া সময় আমি কিয় পাৰ্কত থাকোঁ? তেন্তে শুনা, মই আৰু বিনয়ে ইজনে সিজনক ভাল পাওঁ আৰু মই বিনয়ৰ লগতেই বিয়া হ'ম। নীলাঞ্জনা, তুমি পগলা হোৱা নাইতো? গাঁৱৰ ভিখাৰী এটাৰ লগত বিয়া হ'বলৈ এইখন ঘৰৰ ছোৱালী হৈ সেনেকুৱা কেনেকৈ ভাবিলা? সপোনতো এই কথা নাভাবিবা। আজিৰ পৰা তুমি ঘৰৰ পৰাই ওলাই যাব নোৱাৰা। কি বুলি ভাবিছা তুমি, হা? মা, তোমাক অন্ততঃ মই এনেকুৱা বুলি ভবা নাছিলোঁ। যিয়ে নহওক দিয়া, কিন্তু মনত ৰাখিবা, বিনয়ৰ পৰা মোক তোমালোকে আঁতৰাব নোৱাৰা। ঠিক আছে, ঘৰত আবদ্ধ কৰি ৰাখিব বিচাৰিছা, ৰাখা। মোৰ ক'বলগীয়া একো নাই। দুদিন এদিন মই বিনয়ক নেদেখিলে, বিনয়ৰ ওচৰলৈ নগ'লে মোৰ মনত তাৰ প্ৰতি থকা ভালপোৱাবোৰ কমি নাযায়। মই বিনয়ক ভাল পাওঁ আৰু তাৰ লৈয়ে বিয়া হ'ম। মোৰ এই কথাষাৰ পাপাকো কৈ দিবা। তুমি কি ভাবিছা? তুমি এইদৰে ক'বা আৰু আমি হাঁহি মুখে মানি ল'ম? এয়া অসম্ভৱ। গাঁৱৰ ভিখাৰী এটালৈ তোমাক কেতিয়াও বিয়া দিব নোৱাৰোঁ আমি। ঐ নুমলী, নুমলী, ঐ নুমলী। অ' নব, আপুনি আহিছে। আহক আহক, ভিতৰলৈ আহক। তোৰ ঘৰৰ ভিতৰত বহি মই চাহ জলপানৰ জুতি ল'বলৈ কিয়? তোৰ পুতেৰক চহৰলৈ কিয় পঠিয়াইছে? চাকৰি বিচাৰি, হা? ৰতনেও মাতি পঠিয়াইছে গাঁৱৰ ল'ৰা কিবা এটা সংস্থাপন দিব পাৰিব দিওঁ, কিন্তু সি ৰতনৰ সংস্থাপনো কাঢ়ি ল'লে। ভিক্ষাৰী কৰি দিলে ৰতনকো। এইবোৰ আপুনি কি কৈছে? মই একোৱেই ধৰিব পৰা নাই। একো ধৰিব পৰা নাই? তোৰ পুতেৰে গৈ চহৰত প্ৰেম লীলা কৰিছেগৈ। প্ৰেম লীলা কৰি মোৰ ল'ৰাটোৰ চাকৰিটোও খালে। শত বছৰে সি সিহঁতৰ ঘৰত গাড়ী চলাই চলাই টকা উপাৰ্জন কৰি আছিল। এতিয়া তোৰ পিতেৰে গৈ পেলাই সেইখিনিও মুদা মাৰিলে। কি কৰিব মোৰ ল'ৰাটোৱে, ক? লোকক উপকাৰ কৰিবলৈ গৈ পস্তাইছে এতিয়া সি। মই হ'লে একো বুজা নাই। কথাটো কওকচোন বুজাই। কি আৰু, ৰতনে গাড়ী চলোৱা মানুহ ঘৰৰ মালিকৰ জীয়েকৰ লগত তোৰ ল'ৰা বিনয় প্ৰেম লীলা কৰিলে আৰু মালিকৰ ঘৰৰ মানুহে কথাটো গম পাই ৰতনকো চাকৰিৰ পৰা উলিয়াই দিলে। তোৰ ল'ৰাৰ এতিয়া কোনো খবৰেই নাই। ক'ত আছে কি কথা? তোৰ ল'ৰাই সকলো শেষ কৰি দিলে। সেইবোৰ কি কৈছে? সিটো কালি ৰাতি মোলৈ ফোন কৰি সকলো ঠিকেই আছে বুলি কৈছে। সিটো ফাঁকি দিছে। মোৰ ল'ৰাটোৰ চাকৰিটোও খালে। লোকক উপকাৰ কৰি সি পস্তাইছে এতিয়া। মোৰ ৰতনৰ কি হ'ব এতিয়া? তাৰ বিয়াখন পাতিবলৈও থাকিল। তোৰ ল'ৰাৰ চৰিত্ৰ ইমান বেয়া বুলি আমি ভবা নাছিলো দেই। এতিয়া মোৰ ল'ৰা ক'ত আছে? বিনয় ক'ত আছে? ৰতনে ফোন কৰিছে ৰাতিপুৱাৰ পৰা, বোলে ফোন চুইচ অফ। ক'ত আছে ক'ব নোৱাৰে। এতিয়াতো সন্ধ্যা হ'বৰ হ'ল। মোৰ ল'ৰাটো? তইতো ল'ৰাই চিন্তা কৰিছ। সি মালিকৰ জীয়েকক লৈ ক'ৰবালৈ গুচি গ'ল। এফালে মালিকৰ জীয়েকো নাই, আনফালে সিও নাইকিয়া, একো খা খবৰ নাই। তাকো চাকৰিৰ পৰা উলিয়ালে, মোৰ ৰতনৰকো উলিয়ালে। মোৰ ৰতনৰ জীৱন শেষ কৰি দিলে তোৰ ল'ৰাই। সিহঁত কেতিয়াও সুখী নহয়, কেতিয়াও সুখী নহয়। মোৰ খাও লাগিব সিহঁতৰ সংসাৰত। মই অভিশাপ দিম সিহঁতৰ সংসাৰত। সেইবোৰ প্ৰেম লীলা কৰি মোৰ ল'ৰাটোৰ জীৱন খালে, চাকৰি খালে। সিমান দিনে নিকাভাৱে সি কাম কৰি আছিল, সকলোবোৰ তোৰ ল'ৰাই শেষ কৰি দিলে। সি সংসাৰত কেতিয়াও সুখী হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। হে ভগৱান, নবৌয়ে এইবোৰ কি কৈ থৈ গ'ল? সি সংসাৰ নাই নাই, মোৰ বিনয়ে ইমান ডাঙৰ ভুল কৰিব নোৱাৰে। সি ভনীয়েকক কথা দি থৈ গৈছিল যে সি ভনীয়েকক চহৰত পঢ়ুৱাব, দামী কলেজত, চহৰৰ কলেজত। নাই, বিনয় এনেকুৱা কৰিব নোৱাৰে। বিনয় যান্ত্ৰিকতাৰ পৰা বহুত দূৰত আহি সেই নিৰিবিলি ঠাইখিনিত বৰ ভাল লাগিছে ন? তোমাৰ কাষত মই আৰু মোৰ কাষত তুমি। সময়খিনি মধুৰ যেন লাগিছে, কিন্তু ভয় হৈছে। যদি তোমাৰ ঘৰৰ মানুহে মোৰ পৰা তোমাক আঁতৰাই লৈ যায়, যদি আমাক পুনৰ। হ'ব দিয়া। বুজিছোঁ মোৰ পাপা আৰু মা অলপ ভাল নহয়, মানে বেয়া। ধন টকা পইচাক বেছি গুৰুত্ব দিয়ে, কিন্তু তেখেতসকল ইমানো বেয়া নহয় যে তোমাৰ মোৰ ভালপোৱাখিনি সিমান দূৰলৈ আগবাঢ়ি যোৱাৰ পিছত অপমান কৰিব। তোমাক চাকৰিৰ পৰা উলিয়াই দিলে, ঠিক আছে, একো নাই। কিন্তু মই তোমাৰ হ'লোঁ যেতিয়া, তোমাৰ লগত আছোঁ যেতিয়া, নিশ্চয় তোমাৰেই হ'লোঁ। এতিয়া আৰু মোক তোমাৰ পৰা আঁতৰ কৰাৰ কথা মাহঁতে নাভাবে। তুমি কি ভাবিছা নীলা? আমি যদি এতিয়া মা দেউতাৰ ওচৰলৈ যাওঁ, কিন্তু হাঁহি হাঁহি আমাক আদৰি ল'ব। ল'ব। মই আজি দিনটো
আৰু ধৰি লোৱা 3 দিনমান এইদৰে আমি আঁতৰি থাকিম। ইয়াততো আমাৰ মা দেউতাই আমাক বিচাৰি নাপায়। ধেৰ পুলিচ লগায়ো বা কিবা কৰিও আমাক ইয়াত বিচাৰি নাপায়, সেইটো সঁচা। কিন্তু আমিও ইয়াৰ পৰা আঁতৰি 3 দিনৰ পিছত যাম আৰু গৈ নিজে মা দেউতাৰ ওচৰত কমগৈ যে আমাক আশীৰ্বাদ লাগে। কিন্তু আমাক আশীৰ্বাদ দিব জানো নীলা? দিব বিনয়, মোক এতিয়া আশীৰ্বাদ নিদিয়াকৈ নাথাকে। কাৰণ মই যে তোমাক বহুত ভাল পাওঁ, বুজি উঠিছে। মই তোমালৈ পলাই আহিছোঁ, তোমাৰ লগত সময় কটাইছোঁ। কিন্তু মোৰ মনে নকয় এয়া যে সম্ভৱ। মই এটা কথা ভাবিছোঁ, আমি গাঁৱলৈকে গুচি যাওঁ। গাঁৱত গৈ আমি কিবা এটা কৰিতো চলিম আৰু দিয়া। তোমাৰ মুখৰ পৰা এইষাৰ কথা শুনিবলৈ যে মই কিমান ব্যাকুল হৈ আছিলোঁ। ঠিকেই কৈছা, মই তোমাৰ লগত গাঁৱলৈকে গুচি যাম আৰু গাঁৱতে আমি আমাৰ সুখৰ সংসাৰ আৰম্ভ কৰিম। হয় নীলাঞ্জনা।